নিউজ 24 অসমৰ দৰ্শকসকললৈ মই পুনৰবাৰ স্বাগতম জনাইছোঁ। আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি মন্তব্য কৰিছে শুনো আহক। বন্ধুসকল, আপোনালোকে জানে যে এডভান্টেজ অসমৰ দ্বিতীয় সংস্কৰণ 25 আৰু 26 তাৰিখে গুৱাহাটীত অনুষ্ঠিত হ'ব। 24 তাৰিখে ঝুমুৰ নৃত্য 8,000 ডেকা গাভৰুৱে প্ৰদৰ্শন কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু 51খন বিদেশী ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূতসকলে এই সমূহীয়া ঝুমুৰ নৃত্য একেলগে বহি উপভোগ কৰিব। ঝুমুৰ কিয়? আমি যেতিয়া অসমত উদ্যোগীকৰণৰ কথা কওঁ, অসমৰ প্ৰথম উদ্যোগটিৰ কথা আমি মনত পেলাব লাগিব। আৰু চাহ উদ্যোগেই হৈছে অসমৰ প্ৰথম উদ্যোগ। এই চাহ উদ্যোগৰ নায়ক আৰু নায়িকাসকলেই হ'ল চাহ বাগিচাৰ শ্ৰমিকসকল। আৰু তেখেতসকলৰ সংস্কৃতিক আমি জগত সভালৈ লৈ গৈ এডভান্টেজ অসমৰ দ্বিতীয় সংস্কৰণৰ আমি আৰম্ভণি কৰিম। 25 তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপৰিও বিশিষ্ট উদ্যোগপতি টাটা চন্সৰ পৰিচালন সঞ্চালক এন চন্দ্ৰশেখৰন, ৰিলায়েন্সৰ পৰিচালন সঞ্চালক মুকেশ ধীৰুভাই আম্বানী, এছআৰ গ্ৰুপৰ উপাধ্যক্ষ প্ৰশান্ত ৰুয়া, জিন্দাল শ্বোৱেলছৰ অধ্যক্ষ সজ্জন জিন্দাল, গৌতম আদানী আৰু আমাৰ দেশ বিদেশৰ আৰু অসমৰ উদ্যোগপতিসকলৰ সমাৱেশত, অনিল আগৰৱালাৰ দৰে উদ্যোগপতিসকলৰ সমাৱেশত এডভান্টেজ অসমৰ দ্বিতীয় সংস্কৰণ আৰম্ভ হ'ব। চৰকাৰী চাকৰি আমি যিমানেই নিদিওঁ কিয়, অসমত যদি নিবনুৱা সমস্যা আমি সমাধান কৰিব লাগে, উদ্যোগীকৰণৰ এটা বাতাবৰণ আমি নিৰ্মাণ কৰিবই লাগিব। কাৰ্যকালৰ আৰম্ভণিতে মই মনত সিদ্ধান্ত লৈছিলোঁ, যদি ভগৱানে শক্তি দিয়ে 5 বছৰত অসমৰ উদ্যোগীকৰণৰ এক নতুন বাতাবৰণ নিৰ্মাণ কৰিম। ছিকিউৰিটি গাৰ্ডৰ কাম কৰিবলৈ বা ইঞ্জিনিয়াৰৰ কাম কৰিবলৈ অসমৰ যুৱক যুৱতীসকল পিতৃ মাতৃৰ পৰা আঁতৰি থাকে। তেওঁলোকক কেনেকৈ আকৌ পিতৃ মাতৃৰ ওচৰলৈ উভতাই আনিম? এডভান্টেজ অসমৰ লক্ষ্য তাতেই লুকাই আছে। মই ভাবোঁ এইবাৰ এডভান্টেজ অসমৰ দ্বিতীয় সংস্কৰণৰ জৰিয়তে আমি অসমত উদ্যোগীকৰণৰ এক নতুন ধাৰা, এক নতুন বিপ্লৱ আমি আৰম্ভ কৰিব পাৰিম। মই অসমবাসী ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ। বৃহৎ উদ্যোগৰ লগতে অসমৰ কেনেকৈ থলুৱা যুৱক যুৱতীসকলে ক্ষুদ্ৰ উদ্যোগ নিৰ্মাণ কৰিব পাৰে, বেংকৰ পৰা কেনেকৈ লোন পাব পাৰে, তাৰ বিষয়েও 26 তাৰিখে ভাৰতৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু ষ্টেট বেংকৰ চেয়াৰমেন আৰু ভাৰতৰ আটাইবোৰ বেংকৰ শীৰ্ষস্থানীয় বিষয়াসকলৰ উপস্থিতিত আমি সুন্দৰকৈ এখন আলোচনা চক্ৰও অনুষ্ঠিত কৰিম। বৃহৎ উদ্যোগ, মজলীয়া উদ্যোগ, ক্ষুদ্ৰ উদ্যোগ সকলোৰে বিকাশৰ বাবে আমি কাম কৰিম। মই 2 এদিনত দেখি আছিলোঁ গাহৰি পালকসকলৰ মনত চিন্তা যে বৃহৎ উদ্যোগপতিসকল আহি গাহৰিৰ বজাৰ দখল কৰিব নেকি। মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ যে সমাজে বেয়া পোৱা আৰু আমাৰ যুৱক যুৱতীসকলৰ স্বাৰ্থৰ বিৰোধী কাম আমি একোৱেই নকৰোঁ। যদি কোনোবা উদ্যোগপতি আহিলে আমাৰ উদ্যোগ বিপদগ্ৰস্ত হয়, আমি তেনে উদ্যোগীক কিয় অসমলৈ মাতিম? আমাৰ স্বাৰ্থই বা ক'ত? মই গাহৰি পালকসকলকো আশ্বাস দিছোঁ যে আপোনালোকৰ স্বাৰ্থৰ বিপৰীতে আমি কাকোৱেই অসমলৈ মাতি নানো। ইয়াৰ লগে লগে যেতিয়াই উদ্যোগ স্থাপন হ'ব,
জাগিৰোডৰ এটা ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীয়ে আমাক ২৭,০০০ নিযুক্তিৰ সুবিধা দিব। এনেকৈ যদি অসমত 10টা উদ্যোগ স্থাপন হয় 2,70,000 ল'ৰা ছোৱালীয়ে চাকৰি পাব। আমি আশা কৰিম অসমলৈ সেই সোণোৱালী দিনটো উভতি আহক। আপোনালোকে লক্ষ্য কৰিছিল যে যোৱা কেইটামান দিনত মই ভূটান, জাপান, দক্ষিণ কোৰিয়া আৰু ছিংগাপুৰো ভ্ৰমণ কৰিছিলোঁ। এই চাৰিওখন ৰাষ্ট্ৰৰে শক্তিশালী প্ৰতিনিধি দল এডভান্টেজ অসমৰ দ্বিতীয় সংস্কৰণত যোগদান কৰিব। জাপানে আশা কৰে যে জাপান আৰু ভাৰতৰ যি মৈত্ৰীৰ সম্পৰ্ক, সেই মৈত্ৰীৰ সম্পৰ্ক সন্মুখত ৰাখি আমি অসমৰ যুৱকসকলকো জাপানত কাম কৰিবৰ বাবে আমি সুবিধা দিব পাৰোঁ। তাৰ বাবে প্ৰয়োজন জাপানীজ লেংগুৱেজ শিকাৰ, জাপানীজ লেংগুৱেজ টেষ্ট চেণ্টাৰ নিৰ্মাণ কৰা। আমি এডভান্টেজ অসমত তাৰো ভাল খবৰ আমি পাম। ছিংগাপুৰলৈ মই গৈছিলোঁ। আমাৰ উদ্যোগত 17 গৰাকী নাৰ্ছক আমি ছিংগাপুৰত কাম কৰিবলৈ পঠাইছিলোঁ। তাৰে দুগৰাকীমান এনেকুৱা আছিলে যিসকলে চৰকাৰী খণ্ডত নাৰ্ছৰ কাম কৰি আছিলে, কিন্তু তেওঁলোক ছিংগাপুৰলৈ গৈছিল। আৰু মই তেওঁলোকক সুধিছিলোঁ অসমলৈ ঘূৰি যাব নেকি। তেওঁলোকে মোক কৈছিল, ছাৰ এতিয়া ভালকৈ উপাৰ্জন কৰি আছোঁ, আৰু কেইটকামান উপাৰ্জন কৰিহে অসমলৈ উভতি যাম। আমি আৰু এখন চুক্তি স্বাক্ষৰিত কৰিম, যাৰ জৰিয়তে ছিংগাপুৰলৈ আমাৰ ছোৱালীসকল, বিশেষকৈ নাৰ্ছসকল আৰু হেল্থ কেয়াৰৰ লগত জড়িত সকলোৱে যাব পাৰিব আৰু সুবিধা ল'ব পাৰিব। প্ৰয়োজন ইংৰাজী জনাৰ। মই আশা কৰোঁ আমি এনেবোৰ নতুন নতুন কামেৰে এডভান্টেজ অসম দ্বিতীয় সংস্কৰণখন আমি সফল কৰি তুলিব পাৰিম। মই সকলোকে পুনৰ এবাৰ সহযোগিতাৰ আহ্বান জনাইছোঁ। যোৱা পৰহি দিনা সদৌ অসম ছাত্ৰ সন্থাৰ সৈতে আমাৰ দীঘলীয়া আলোচনা হৈছিল। অসম চুক্তিৰ 6 নম্বৰ দফাক কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত আমি কিছু বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিবলৈ সিদ্ধান্ত কৰিছোঁ। কোনো লোকৰে কোনো জাতি সত্তাৰে অসুবিধা নোহোৱাকৈ আমি সুন্দৰ কৰি 6 নম্বৰ অনুচ্ছেদ ৰূপায়ণ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। এইবাৰৰ চলিত অসম বিধানসভাৰ অধিৱেশনতে এই বিষয়ে সদনতো মই আলোচনা কৰিম। অসমত চৰকাৰী ভাষা হিচাপে অসমীয়াক স্বীকৃতি প্ৰদান কৰা বা কাৰ্যত ইয়াক চৰকাৰী ভাষালৈ ৰূপান্তৰ কৰা। অহা বহাগ বিহুৰ পৰা অসমৰ প্ৰত্যেকখন চৰকাৰী অৰ্ডাৰ বা নটিফিকেশ্যন ইংৰাজীৰ লগতে অসমীয়া ভাষাত প্ৰকাশ পাব। 8ম শ্ৰেণীলৈ অসম বুৰঞ্জী আমি বাধ্যতামূলকভাৱে পঢ়িম, আৰু তাৰ লগে লগে ইংৰাজী মাধ্যমৰ বিদ্যালয়সমূহতো আমি অসমীয়া ছাবজেক্ট বা বিষয় আমি বাধ্যতামূলকভাৱে পঢ়িম। অৱশ্যে বৰাক উপত্যকাত এনে ব্যৱস্থা প্ৰৱৰ্তন কৰা নহয়, আৰু বিটিআৰত অসমীয়া বা বড়ো দুয়োটাৰ এটা ভাষাৰ ওপৰতে আমি জ্ঞান লাভ কৰিলেই হ'ব। ঠিক তেনেকে কাৰ্বি আলং আৰু উত্তৰ কাছাৰ জিলাতো আমি কোনো ধৰণৰ বিষয় বাধ্যতামূলক কৰিব বিচৰা নাই। আৰু ইয়াৰ সমান্তৰালভাৱে অসমৰ ৰাজহ প্ৰশাসনক শক্তিশালী কৰিবৰ বাবে কৃষিৰ যিটো খণ্ড তাক চিনাক্ত কৰা